নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল প্ৰতিখন বিদ্যালয়লৈকে এক বিশেষ জৰুৰী নিৰ্দেশনা আহিছে। বিদ্যালয়সমূহে 22 আগষ্ট তাৰিখৰ ভিতৰত কিছু বিশেষ কাম কৰিব লাগিব আৰু ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি কৰিবৰ কাৰণে চেষ্টা কৰিম। এমডি মহাশয়ৰ লগত এক বিশেষ ভিডিঅ' কনফাৰেন্সিং অনুষ্ঠিত হৈ গৈছে 20 আগষ্ট তাৰিখে আৰু তাৰ ওপৰত ভিত্তি কৰি এই কথাখিনি উল্লেখ কৰা হৈছে। কথাটো হ'ল শিক্ষা হেতু পৰ্টেলত বিদ্যালয়সমূহে এক বিশেষ কাম কৰিব লাগিব। ইতিমধ্যে নিশ্চয় আপোনালোকক হোৱাটছআপ গ্ৰুপৰ জৰিয়তে এই কথাটো জনোৱা হৈছে আৰু অৰ্ডাৰ হয়তো আজিৰ ভিতৰত ওলাব। এতিয়া বিদ্যালয়সমূহে কৰিবলগীয়া কামটো কি? বিদ্যালয়সমূহে শিক্ষা হেতু পৰ্টেলত গৈ বিদ্যালয়ৰ কিছু বিশেষ তথ্য আপলোড দিব লাগিব। কম সময়ৰ কাম, বেছি সময়ৰ নহয়, 1 মিনিট 2 মিনিটৰ কাম, কিন্তু প্ৰতিখন বিদ্যালয়ে কৰিব লাগিব। অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ পৰা এলপি স্কুলৰ পৰা এমই স্কুল, হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুল প্ৰতিখন বিদ্যালয়ে এই কামটো কৰিব লাগিব। বিদ্যালয়সমূহে কি কৰিব লাগিব? বিদ্যালয়সমূহৰ মাটিৰ পৰিমাণ কিমান আছে সেই তথ্যটো আপলোড দিব লাগিব। অৰ্থাৎ মাটি কেনেকুৱা ধৰণৰ মাটি হয় আৰু মাটিৰ পৰিমাণ কিমান আছে সেই তথ্যটো শিক্ষা হেতু পৰ্টেলত আপলোড দিব লাগিব। এপ্লিকেশ্যনত নহয়, আমাৰ এপ্লিকেশ্যনত অকল এটেণ্ডেন্স দিয়াৰ কাৰণেহে ব্যৱহাৰ কৰা হয়, তাক বাদে বাকী সকলো তথ্য শিক্ষা হেতু পৰ্টেলত আমি দিব লাগে। গতিকে শিক্ষা হেতু পৰ্টেলত এই তথ্যখিনি দিব লাগিব। আৰু আমি যেতিয়া এই মাটিৰ তথ্য ভৰাম, মাটিৰ তথ্য ভৰাওঁতে এটা ভৰোৱাৰ নিয়ম আছে, সেই নিয়মটো ফলো কৰিব লাগিব আৰু এই নিয়মটো ফলো নকৰিলে আপোনাৰ তথ্যখিনি কি নহ'ব, সেভ নহ'ব। শ্ৰদ্ধা ছাৰ বাইদেউসকল, পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত মই আপোনালোকক প্ৰেক্টিকেলি কেনেকুৱা ধৰণে তথ্যখিনি ভৰাব লাগে সেইটো ক'ম আৰু মাটিৰ তথ্যৰ লগত আন 3টা তথ্যও আমি ভৰাব লাগিব, সেই কথাখিনিও আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকৰ বিদ্যালয়ৰ মাটিৰ তথ্যখিনি বৰ্তমান ৰেডি কৰি লওক, যে কি আপোনালোকৰ কেই বিঘা, কেই কঠা, কেই লেচা মাটি আছে, বা কাৰোবাৰ এই বিঘা নাথাকিব পাৰে, কাৰোবাৰ অকল কঠা থাকিব পাৰে, কাৰোবাৰ অকল লেচা হয়তো থাকিব পাৰে। গতিকে বিঘা, কঠা, লেচা এইখিনি আপোনালোকে ৰেডি কৰি লওক আৰু তাত যেতিয়া তথ্যখিনি ভৰাব সেই বিঘা, কঠা আৰু লেচা এই ফৰ্মেটত ভৰাব লাগিব। আৰু এই ফৰ্মেটত ভৰোৱাৰ এটা চিষ্টেম আছে, যদি সেই চিষ্টেমটোত নভৰাই তেতিয়াহ'লে আপোনালোকৰ ছেভ নহ'ব। গতিকে ভিডিঅ'টো যদি এইখিনি কথা ক'লো আৰু আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো ফৰৱাৰ্ড কৰিব, কাৰণ অসমত যিমান বিদ্যালয় আছে প্ৰতিখন বিদ্যালয়ে শিক্ষা হেতু পৰ্টেলত এই কামটো কৰিব লাগিব। গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ। লগতে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ চেনেল আৰু আমাৰ ফেচবুক পেজৰ লিংক দিয়া আছে, অনুগ্ৰহ কৰি আপোনালোকে তাত গৈ জইন হৈ ল'ব। আমাৰ শিক্ষামূলক ভিডিঅ'ৰ খবৰ পোনপ্ৰথমতে পাবৰ কাৰণে সক্ষম হ'ব। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।